মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আমাৰ পাঠ্যপুথিৰ অষ্টম অধ্যায় ত্ৰিকোণমিতিৰ পৰিচয়ৰ বিষয়ে কিছু কথা আলোচনা কৰিম। তোমালোকে ভালদৰে মন দি শুনিবা বুলি মই আশা কৰিলোঁ। এইটো অধ্যায় তোমালোকৰ কাৰণে একেবাৰে সম্পূৰ্ণ নতুন অধ্যায়, গতিকে ভালদৰে মন দি শুনিবা। ইয়াত আমাৰ দুটা উদাহৰণ দিয়া আছে, ভালদৰে লক্ষ্য কৰিবা তোমালোকে। প্ৰথম উদাহৰণটোত দিয়া আছে, এখন স্কুলৰ এটা ছাত্ৰ ছাত্ৰীৰ দল এটা কুতুব মিনাৰ দৰ্শন কৰিবৰ কাৰণে গৈছে। এজন ছাত্ৰই কুতুব মিনাৰটোৰ ওচৰত থিয় হৈ শীৰ্ষটোলৈ দৃষ্টি নিক্ষেপ কৰিছে। এতিয়া সেই ছাত্ৰজনৰ দৃষ্টি আৰু তেওঁ কুতুব মিনাৰটোৰ পৰা যিটো দূৰত্বত আছে, কুতুব মিনাৰটোৰ লগত কি কৰিছে, এটা সমকোণী ত্ৰিভুজ গঠন কৰিছে। এতিয়া এই ছাত্ৰজনে প্ৰকৃত জোখ নোলোৱাকৈ কুতুব মিনাৰটোৰ উচ্চতা উলিয়াব পাৰিবনে? প্ৰথম উদাহৰণত এইটো আমাৰ প্ৰশ্ন উদ্ভৱ হৈছে। এতিয়া দ্বিতীয় উদাহৰণটোলৈ তোমালোকে চোৱা। এখন নদীৰ এটা পাৰে এটা ঘৰ আছে আৰু আনটো পাৰে এটা মন্দিৰ আছে। সেই ঘৰটোৰ বেলকনিত এজনী ছোৱালী বহি আছে আৰু বহি পিনে তাই কি কৰিছে, মন্দিৰটোৰ ওচৰত এটা টাব আছে, ফুলৰ টাব, সেই টাবটোলৈ তাই দৃষ্টি নিক্ষেপ কৰিছে। আমি ধৰি লৈছোঁ ইয়াতো এটা সমকোণী ত্ৰিভুজ গঠন হৈছে। এতিয়া ছোৱালীজনীয়ে বহি থকা স্থানৰ উচ্চতা যদি আমি জানো, তেন্তে আমি নদীখন কিমান বহল আমি তাক উলিয়াব পাৰিমনে? এনেধৰণৰ বিভিন্ন উদাহৰণ আমাৰ ওচৰত আছে আৰু এইবিলাকৰ প্ৰশ্নৰ উত্তৰ পাবলৈ আমি কি কৰোঁ, ত্ৰিকোণমিতিৰ আশ্ৰয় লওঁ। গতিকে ত্ৰিকোণমিতিৰ দ্বাৰা আমি এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকৰ উত্তৰ আমি উলিয়াব পাৰোঁ। এতিয়া প্ৰথমে তোমালোকে জানিব লাগিব ত্ৰিকোণমিতিৰ শব্দটো কেনেদৰে আহিছে। এতিয়া প্ৰথম হৈছে আমাৰ ত্ৰিকোণমিতি শব্দটো তোমালোকে ভালদৰে চোৱা। ত্ৰি হৈছে আমাৰ গ্ৰীক ভাষাত, ত্ৰি হৈছে তিনি, TRI, ত্ৰি হৈছে তিনি। গণ, GON, গণ হৈছে বাহু আৰু মেট্ৰন মানে হৈছে কি, জোখ। তাৰমানে কি, ত্ৰিকোণমিতি হ'ল ত্ৰিভুজৰ কোণ আৰু বাহুৰ জোখমাখ যেতিয়া আমি লওঁ তাকে আমি কি বুলি কওঁ, ত্ৰিকোণমিতি বুলি কওঁ। আৰু যিটো আমি বহলকৈ আলোচনা কৰোঁ, এটা ত্ৰিভুজৰ কোণ আৰু বাহুৰ বিষয়ে যেতিয়া আমি বহলকৈ আলোচনা কৰোঁ, সেই আলোচনা আমি ক'ত কৰোঁ, ত্ৰিকোণমিতিৰ জৰিয়তে আমি কৰিব পাৰোঁ। এতিয়া আগৰ দিনত জ্যোতিৰ্বিদসকলে কি কৰিছিলে, ইয়াৰ সহায়ত পৃথিৱীৰ পৰা গ্ৰহ নক্ষত্ৰবিলাকৰ দূৰত্ব উলিয়াইছিলে। এতিয়াও কি হয়, ইঞ্জিনিয়াৰিং আৰু ভৌতিক বিজ্ঞানত ব্যৱহৃত বেছিভাগ প্ৰযুক্তিবিদ্যাৰ উন্নত পদ্ধতিবিলাক কি হয়, ত্ৰিকোণমিতিৰ ধাৰণাৰ ওপৰতে প্ৰতিষ্ঠিত। গতিকে এই অধ্যায়টো হৈছে আমাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ অধ্যায়। ইয়াত আমি ত্ৰিকোণমিতিৰ প্ৰথমে আমি অনুপাতৰ বিষয়ে আলোচনা কৰিম। এতিয়া আমি ত্ৰিকোণমিতিৰ অনুপাতৰ বিষয়ে আলোচনা কৰিম ইয়াত। এতিয়া এটা সমকোণী ত্ৰিভুজৰ সূক্ষ্মকোণ সাপেক্ষে তাৰ বাহুবিলাকৰ কিছুমান আমি অনুপাত উলিয়াম। তাৰ আগতে তোমালোকে জানিব লাগিব যে সূক্ষ্মকোণ মানেনো কি। তোমালোকে আগতে পাইছা, সূক্ষ্মকোণ মানে হৈছে যিবিলাক কোণৰ মাপ 0তকৈ ডাঙৰ আৰু 90 ডিগ্ৰীতকৈ সৰু। আমি ধৰি লৈছোঁ x ধৰিছোঁ যিকোনো মান। যিবিলাক কোণৰ মান 0তকৈ ডাঙৰ আৰু 90 ডিগ্ৰীতকৈ সৰু, সেই কোণবিলাকক আমি কি বুলি কওঁ, সূক্ষ্মকোণ বুলি কওঁ। যিহেতু আমি ইয়াত সমকোণী ত্ৰিভুজৰ বিষয়ে আলোচনা কৰিম, তোমালোকে সমকোণ মানে কি তাকো জানিব লাগিব। ABC হৈছে এটা ত্ৰিভুজ, ইয়াৰ B কোণটো হৈছে 90 ডিগ্ৰী। গতিকে ইয়াক আমি কি বুলি ক'ম, ABC ত্ৰিভুজটোক আমি এটা সমকোণী ত্ৰিভুজ বুলি ক'ম। তাৰমানে কি,
যি ত্ৰিভুজৰ এটা কোণ 90 ডিগ্ৰী সেই ত্ৰিভুজকে আমি কি বুলি কওঁ সমকোণী ত্ৰিভুজ এতিয়া তোমালোকে সমকোণী ত্ৰিভুজৰ সূক্ষ্ম কোণ সাপেক্ষে আমি কি কৰিম ত্ৰিকোণমিতিক অনুপাতবিলাক আমি উলিয়াম এতিয়া তোমালোকে তাৰ আগতে তোমালোকে এই সমকোণী ত্ৰিভুজৰ সূক্ষ্ম কোণবিলাকৰ সাপেক্ষে কোণডাল বাহুক কি বুলি কয় তোমালোকে জানিব লাগিব তোমালোকে ভালদৰে লক্ষ্য কৰিবা এই চিত্ৰটোলৈ চোৱা এইটো এটা সমকোণী ত্ৰিভুজ এ বি চি এটা সমকোণী ত্ৰিভুজ এতিয়া মই কৈছোঁ যে তোমালোকক সূক্ষ্ম কোণৰ সাপেক্ষে আমি কি কৰিম ত্ৰিকোণমিতিক অনুপাত নিৰ্ণয় কৰিম গতিকে আমি ধৰিছোঁ এ সূক্ষ্ম কোণৰ সাপেক্ষে আমি প্ৰথমে ত্ৰিকোণমিতিক অনুপাত নিৰ্ণয় কৰিম তাৰ কাৰণে তোমালোকে এই সমকোণী ত্ৰিভুজৰ বাহুবিলাক কেনেকৈ চিনাক্ত কৰিম সেইটো তোমালোকে জানিব লাগিব এতিয়া যেহেতু আমি এ কোণৰ সাপেক্ষে ত্ৰিকোণমিতিক অনুপাত আমি নিৰ্ণয় কৰিম গতিকে এ কোণৰ লগত তোমালোকে চোৱা দুডাল বাহু সংযোগ হৈ আছে এই বি কোণটো হৈছে আমাৰ 90 ডিগ্ৰী এই বি কোণৰ বিপৰীতে যিটো বাহু থাকে সেইটো হৈছে কি অতিভুজ তাৰ মানে কি 90 ডিগ্ৰী কোণৰ বিপৰীতে যিডাল বাহু থাকিব সেই বাহুডাল সদায় আমি কি বুলি ক'ম অতিভুজ বুলি ক'ম আৰু এ কোণৰ সাপেক্ষে যেহেতু আমি ত্ৰিকোণমিতিক অনুপাত উলিয়াম গতিকে এ কোণৰ আনডাল বাহুক আমি কি ক'ম এ কোণৰ সন্নিহিত বাহু কি বুলি ক'ম এ কোণৰ সন্নিহিত বাহু এ কোণটোৰ লগত লাগি আছে গতিকে এডাল হৈছে এ কোণৰ সন্নিহিত বাহু ভালদৰে মন দিবা আকৌ চোৱা এ কোণৰ বিপৰীতে চোৱা এডাল হৈছে এ কোণৰ বিপৰীতে থকা বাহু বি চি যেহেতু আমি এ কোণৰ সাপেক্ষে ত্ৰিকোণমিতিক অনুপাত উলিয়াম গতিকে এইডালক ক'ম আমি কি এ কোণৰ বিপৰীত বাহু বুজি পাইছানে আকৌ এটা চোৱা আৰু এটা উদাহৰণ মই দিছোঁ তোমালোকক এইটোলৈ মন কৰা এইটো হৈছে আমাৰ এ বি চি একেই ইয়াতো বি কোণটো হৈছে আমাৰ 90 ডিগ্ৰী গতিকে মই তোমালোকক কৈছোঁ 90 ডিগ্ৰীৰ বিপৰীতে যিডাল বাহু থাকিব সেইডাল সদায় আমি কি বুলি ক'ম অতিভুজ বুলি ক'ম এতিয়া আমি ধৰি লৈছোঁ চি কোণৰ সাপেক্ষে আমি ত্ৰিকোণমিতিক অনুপাত উলিয়াম এতিয়া চি কোণৰ সাপেক্ষে যেহেতু আমি ত্ৰিকোণমিতিক অনুপাত উলিয়াম চি কোণৰ লগত দুডাল বাহু সংলগ্ন হৈ আছে এডাল হৈছে আমাৰ অতিভুজ আৰু আনডাল কি হ'ব চি কোণৰ সন্নিহিত বাহু আৰু চি কোণৰ বিপৰীতে যিডাল বাহু থাকিব সেই বাহুডালক আমি কি বুলি ক'ম চি কোণৰ বিপৰীত বাহু তোমালোকে সদায় মন কৰিবা যিটো কোণৰ সাপেক্ষে তোমালোকে ত্ৰিকোণমিতিক অনুপাত উলিয়াবা সেই কোণৰ লগত তোমালোকে সেই কোণৰ সাপেক্ষে তোমালোকে ত্ৰিভুজটোৰ বাহুকিডাল প্ৰথমে চিনাক্ত কৰি ল'বা এতিয়া আমি ত্ৰিকোণমিতিক অনুপাত আমি উলিয়াম এইখন ইয়ালে মন কৰিবা আমি ত্ৰিকোণমিতিক অনুপাত আমি উলিয়াম এইটো হৈছে আমাৰ এইটো হৈছে আমাৰ সমকোণী ত্ৰিভুজ বি কোণটো হৈছে আমাৰ 90 ডিগ্ৰী আৰু আমি ত্ৰিকোণমিতিক অনুপাত উলিয়াম এ কোণৰ সাপেক্ষে প্ৰথমতে আমাৰ সদায় প্ৰথম কামটো হ'ব কি আমাৰ যিটো কোণৰ সাপেক্ষে আমি ত্ৰিকোণমিতিক অনুপাত উলিয়াম সেই কোণৰ সাপেক্ষে আমি কি কৰিম আমি বাহুকিডাল চিনাক্ত কৰি ল'ম সদায় আমি 90 ডিগ্ৰী কোণৰ বিপৰীতে যিডাল বাহু থাকিব সেইডাল আমি অতিভুজ দিম এতিয়া আমি এ কোণৰ সাপেক্ষে উলিয়াম গতিকে এ কোণৰ লগত সংলগ্ন বাকী আন বাহুডালক আমি কি বুলি ক'ম এ কোণৰ সন্নিহিত বাহু আৰু এ কোণৰ বিপৰীতে থকা বাহুডালক আমি ক'ম এ কোণৰ বিপৰীত বাহু এতিয়া এ কোণৰ ত্ৰিকোণমিতিক এ সূক্ষ্ম কোণৰ ত্ৰিকোণমিতিক অনুপাতবিলাক আমি এনেদৰে লিখিম এ কোণৰ সাইন এ কোণৰ বিপৰীত বাহু ডিভাইডেড বাই অতিভুজ এ কোণৰ বিপৰীত বাহু কোনডাল বি চিডাল
গতিকে আমি কি লিখিম BC বাই অতিভুজ হৈছে AC BC বাই AC ঠিক তেনেদৰে A কোণৰ কোসাইন A কোণৰ সন্নিহিত বাহু ডিভাইডেড বাই অতিভুজ A কোণৰ সন্নিহিত বাহু কোনডাল AB ডাল গতিকে AB ডিভাইডেড বাই AC এৰ টেনজেন্ট A কোণৰ বিপৰীত বাহু A কোণৰ সন্নিহিত বাহু গতিকে A কোণৰ বিপৰীত বাহু কোনডাল BC ডাল আৰু A কোণৰ সন্নিহিত বাহু কোনডাল AB ডাল এতিয়া সাইন কোসাইন টেনজেন্ট আমি উলিয়ালো তাৰ পিছৰখিনি আমাৰ কি হৈ যাব অনুন্নক হৈ যাব এৰ কোটেনজেন্ট এৰ টেনজেন্টক যদি তুমি ইয়াৰ অনুন্নক যদি লোৱা তাৰ মানে 1 বাই এৰ টেনজেন্ট এটো বিপৰীত হৈ যাব অনুন্নক হৈ যাব এটো A কোণৰ সন্নিহিত বাহু ডিভাইডেড বাই A কোণৰ বিপৰীত বাহু গতি A কোণৰ সন্নিহিত বাহু হৈছে আমাৰ AB আৰু A কোণৰ বিপৰীত বাহু হৈছে আমাৰ BC আকৌ এৰ সেকেন্ড এটো হৈছে আমাৰ সেকেন্ডটো হৈছে আমাৰ কোসাইনৰ অনুন্য গতিকে 1 বাই A কোসাইন গতিকে অতিভুজ ডিভাইডেড বাই A কোণৰ সন্নিহিত বাহু অতিভুজ হৈছে আমাৰ AC আৰু A কোণৰ সন্নিহিত বাহু হৈছে আমাৰ AB এৰ কোসেকেন্ড ইয়াৰ অনুন্য হৈছে আমাৰ সাইন গতিকে এৰ সাইন অতিভুজ ডিভাইডেড বাই A কোণৰ বিপৰীত বাহু এটি অতিভুজ হৈছে আমাৰ AC আৰু A কোণৰ বিপৰীত বাহু হৈছে আমাৰ AB A কোণৰ বিপৰীত বাহু আমাৰ BC এটা কি হয় এটা উল্টা কৰিলে যাব